ৰাম ৰাম এটা বহুত সুন্দৰ শব্দ আমি যে কওঁ এই ৰাম ৰামটো নমস্কাৰ সকলোকে যে কওঁ সৰ্বসাধাৰণতে ৰাম ৰাম বুলি এই ৰাম ৰাম কোৱাৰ এটা বহুত ডাঙৰ কাহিনী আছে আপোনালোকে কেতিয়াবা ফটককৈ দুখ পালেও ৰাম ৰাম বুলি কয় বা ফটককৈ কিবা এটা নেদেখা বস্তু দেখিলেও ৰাম ৰাম এইদৰে আমি ৰাম ৰাম শব্দটো ব্যৱহাৰ কৰোঁ আৰু যিকোনো ক্ষেত্ৰত দিনটোত এবাৰ হ'লেও আপোনাৰ মুখত ৰাম ৰাম শব্দটো এবাৰ হ'লেও ওলাই হয় নহয় বাৰু কমেণ্ট কৰিব দেই আৰু আমাৰ ফৌজতো এই ৰাম ৰাম শব্দটো বহুতেই ব্যৱহাৰ হয় ৰাতিপুৱা আমি শুই উঠি চিন্তনক সদায় ৰাম ৰাম ছাৰ বুলি কওঁ কাহিনী ক'বলৈ গৈছোঁ এই কাহিনীটো এতিয়া শুনিব অসমৰ বাহিৰত যদি আপুনি দেখে সমাখন তেওঁলোকে ৰাম ৰাম বুলি কয় সৰুৱে হওক বা ডাঙৰেই হওক সকলোৱে ৰাম ৰাম বুলি কয় ঠিক তেনেকুৱা এটা কাহিনী ফটককৈ মোৰ মনত পৰিলে আপোনালোকে গম পায় মই বহুত মন্দিৰ দৰ্শন কৰিছিলোঁ আৰু তাৰ ভিডিঅ' আপোনালোকক মই মোৰ পেজৰ দ্বাৰা দেখাই আছিলোঁ যিসকলে চাইছিলে সেইসকলে বুজি পায় আৰু যিসকলে নাই চোৱা চাব বহুত ভিডিঅ' আছে মন্দিৰ দৰ্শন কৰা মই ঠিক তেনেদৰে মন্দিৰ এবাৰ দৰ্শন কৰি থাকোঁতে মোৰ মনত পৰিলে আপোনালোকক এতিয়া মই সেইবাবে ক'ব ধৰিলোঁ কংস কাৰাগাৰত এজন মই পণ্ডিত লগ পাইছিলোঁ আৰু তাত মই প্ৰায় শুনো মানে যিকোনো মানুহে আহি ৰাম 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 এনেকুৱা কৰে তেতিয়া মই তেওঁ পণ্ডিতজনক সুধিছিলোঁ পণ্ডিতজী এই যে ৰাম ৰাম শব্দটো আপোনালোকে ইয়াত ব্যৱহাৰ কৰে আমি কৃষ্ণ কৃষ্ণ বুলি কওঁ বাৰু তেখেতলোকে মানে ৰাম ৰাম বুলি কয় গতিকে এই শব্দটো কিয় আপোনালোকে চবেই ব্যৱহাৰ কৰে বাৰু তেতিয়া তেওঁ মোক এটা কথা কৈছিলে কিন্তু কথাটো কিমান দূৰ সঁচা মই নাজানো তেওঁ যিটো মোক কৈছিলে মই সেইটোহে আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে সকলোৱে জানে যে ৰামে সীতা দেৱীক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁৰ বান্দৰ সেনাসকলৰ লগত ৰাম সেতু বনাইছিলে তাত যিখিনি পাথৰ দিছিলে সেই পাথৰখিনিত ৰাম ৰাম লিখি পেলাই দিছিলে আৰু সেই পাথৰখিনি পানীত উপঙি গৈছিলে সেই কথাটো যেতিয়া ৰামে গম পাইছিলে ৰামে আহি তেওঁ হাতেৰে নিজ হাতেৰে পাথৰ পানীত পেলাইছিলে আৰু সেই পাথৰটো যেতিয়া পানীত পেলাইছিলে উপঙি থকা নাছিলে তলত গুচি গৈছিলে তেতিয়া ৰামে হনুমানক সুধিছিলে যে হনুমান তোমালোকে যিটো পাথৰ ইয়াত পেলাইছা পাথৰটো পানীৰ ওপৰত উপঙি আছে আৰু মই পেলাই দিয়া পাথৰটো পানীৰ তলত কিয় গুচি গৈছে তেতিয়া হনুমানে ৰামক কৈছিলে প্ৰভু আপুনি যদি হাতেৰে এৰি দিয়ে সেইজনক আৰু পৃথিৱীত থাকিব জানো সেইজনটো আপোনাৰ হাতৰ পৰা গুচিয়ে গ'ল আৰু তেওঁ পৃথিৱীত জীয়াই নাথাকে এইদৰে গৈ ৰাম সেতু বনালে ৰাম পাথৰ উপঙা কথাটো যেতিয়া গৈ ৰাৱণৰ কাণত পৰিছিলে তেতিয়া ৰাৱণে তেওঁৰ পত্নী মণ্ডোদৰীক ক'লে এইটোনো কি ডাঙৰ কথা সাগৰত পাথৰহে উপঙাব লাগে এইটোতো ময়ো কৰিব পাৰোঁ তাৰপিছত গৈ ৰাৱণে ইটো পাথৰ দিলে সিটো পাথৰ দিলে ৰাৱণৰ পাথৰবোৰ তলত গুচি গ'ল আৰু ৰাৱণে ৰাম নিলিখি ৰাৱণ লিখিছিলে বোলে আৰু সেই ৰাৱণ লিখা পাথৰখিনিও তললৈ গুচি গৈছিলে তেতিয়া ৰাৱণে লাষ্টত এটা পাথৰক ক'লে যে চাহ পাথৰ এইটো ৰামৰ শপত খাই মই পানীত পেলাইছোঁ যাতে এইটো উপঙি থাকে আৰু সেই বুলি কৈ যেতিয়া ৰামৰ শপত লৈ সেই পাথৰটো পানীত পেলাইছিলে ৰাৱণে যিটো পাথৰ পানীত পেলাইছিলে সেই পাথৰটো পানীত উপঙি আছিলে আৰু খুচ হৈ মণ্ডোদৰীক মাতি আনিলে আৰু মণ্ডোদৰী আহি যেতিয়া চালে যে হয় ৰাৱণ লিখা পাথৰটো উপঙি আছে পানীত তাৰপিছত এদিন দুদিন গুচি যোৱাৰ পিছত সদায় ৰাৱণক তেওঁ মণ্ডোদৰীয়ে সোধে যে আপোনাৰ পাথৰটো কেনেকৈ পানীত উপঙিলে এইটোতো এটা বহুত ডাঙৰ চমৎকাৰ হৈ গ'ল তেতিয়া ৰাৱণে তেওঁৰ পত্নীক ক'লে এইটো এটা বহুত চিক্ৰেট কথা আৰু এই কথাটো যাতে তুমি কাকো নোকোৱা তেতিয়া মণ্ডোদৰীয়ে ক'লে যে আপুনি কওকচোন বাৰু প্ৰচাৰটো নিজে হৈ যাব তেতিয়া ৰাৱণে ক'লে যে মই যেতিয়া পাথৰটো পানীত পেলাইছিলোঁ তেতিয়া মই পাথৰটোক এটা শপত দিছিলোঁ যে ৰামৰ শপত খাই যদি ৰামৰ শপত খাই মই সেই পাথৰটো পেলাইছিলোঁ আৰু যদি সেই পাথৰটো উপঙে তেতিয়া মই মানে ৰামৰ শপত খাই সেই পাথৰটো পেলাইছিলোঁ বুলি ক'লে আৰু সেই পাথৰটো পানীত ভাহি আহিছিলে তেতিয়াহ'লে চাওকচোন যিজনে ৰামক দেখিবই নোৱাৰে বা ৰামক বিশ্বাস নকৰে তেওঁ ৰাম নামটো লৈ এটা পাথৰ পেলাইছিলে আৰু সেই পাথৰটো পানীত উপঙি আহিছিলে আৰু সেই মানুহজনে মোক সেইদৰে উদাহৰণ এটা দিছিলে মানে ৰাম সেইকাৰণে আমি যে কওঁ ৰাম এটা বহুত ডাঙৰ বিশ্বাস আৰু এটা মানে অসহায় মানুহৰ এটা সহায় পোৱাৰ গতে হয় সেইকাৰণে বোলে ৰাম শব্দটো ব্যৱহাৰ কৰে হয়তো হ'বও পাৰে কথাটো কিমান সঁচা কিমান মিছা মই নাজানো তেওঁ মোক কৈছিলে কাৰণে মই কথাটো মনত পৰিলে আৰু আপোনালোকলৈ মই আগবঢ়ালোঁ আৰু হয়তো বেলেগো কিবা থাকিব পাৰে ইয়াৰ বিষয়ে মই সিমান সবিশেষ নাজানো মই সেই পণ্ডিতজনে মোক কোৱাৰ কাৰণে মই আজি আপোনালোকলৈ আগবঢ়ালোঁ আৰু যদি বেলেগ কিবা আছে ইয়াৰ ভিতৰত কথা আপোনালোকে মোক মতামত দিব আৰু যদি কিবা ভুল হৈছে শুধৰাই দিব বুলি আশা ৰাখিলোঁ বাই